আজি আপোনালোকক লৈ আনিছোঁ বোকাখাটৰ নামঘৰলৈ আৰু নামঘৰলৈ লৈ আহিছোঁ আৰু এয়া ভাওনা প্ৰেমী ৰাইজ আমি প্ৰথম কোনফালে আছে এই নমস্কাৰ ভাওনা বুলি ক'লে আচলতে মনত পৰি যায় মেকআপ চলি আছে ভাৱৰীয়াসকল ওলাইছে টিপটপকৈ বা ভগৱান কৃষ্ণ ন কৃষ্ণ আমি সেৱা এটা প্ৰথমে জনাই লৈছোঁ সেৱা কৰা পাছত সেৱা কৰিবলৈ চান্স নাপাবা আৰু আমি প্ৰথমে সেৱা এটা কৰি লৈছোঁ কৃষ্ণ আশীৰ্বাদ দি দিব লাগে কৃষ্ণ এয়া আৰু বাকীসকল ওলাইছে কি লৈছা হা 4 সিদ্ধ 1 2 আৰু 4 সিদ্ধ এইফালেও আছে বা 1 2 3 4 সিদ্ধ হা প্ৰহ্লাদ প্ৰহ্লাদৰ লগৰ লৈছে আৰু আমি এয়া চুঘৰলৈ আহি গৈছোঁ চুঘৰত মেকআপ লোৱাত ব্যস্ত হৈ আছে আমি পৰিৱেশটো অকণমানকৈ দেখুৱাইছোঁ নিঃসংগ এই নমস্কাৰ বন্ধু টিপটপকৈ ওলাই শেষ হ'ব আৰু অলপ পাছতে আৰম্ভ হ'ব ভাওনা বিষ্ণুপুৰ নামঘৰৰ যি বছৰেকীয়া বৰসবাহ দিনত হৈ গ'ল আৰু নিশাৰ এতিয়া মহাপুৰুষীয়া ভাওনা ভাগ আৰম্ভ হ'ব আৰু সেইবাবে ভাৱৰীয়াসকল সাজু হৈ আছে টিপটপকৈ এফালে ওলাইছে আৰু এফালে ওলাই ৰেডি হৈ গ'ল নেকি এফালে ভালে আছে এফালে আহি পাই গৈছে এইয়া নমস্কাৰ কি ক'ব কেনেকুৱা লাগিছে বচন বাৰু আমি ভাওনাৰ ভিতৰত নামঘৰত শুনিম তাৰ আগতীয়াকৈ বোলো অকণমান খবৰ লৈ লওঁ কি ক'ব কেনেকুৱা লাগিছে ভালেই লাগিছে যথেষ্ট আগ্ৰহী কিন্তু গৰম উঠিছে অলপ গৰম আছে ন আপুনি কি লৈছে ব্ৰহ্মা সৃষ্টিকৰ্তা সৃষ্টিকৰ্তা ব্ৰহ্মা ভগৱান ওচৰতে পাইছোঁ সেৱা এটা জনাইছোঁ নমস্কাৰ আশীৰ্বাদ দিব দেই আশীৰ্বাদ এটা লৈ লৈছোঁ কৃষ্ণ আশীৰ্বাদ লৈ লৈছোঁ বাকী এইফালেও দুজনমান ওলাই আছে কি লৈছে মই আগতীয়াকৈ গম পাই ল'ম ৰেডি হৈছে এইফালে মই দেখুৱাওঁ চুৰিয়া পিন্ধিছে না কি লৈছা তুমি জয় তুমি জয় বিজয় ন জয় বিজয় আমি পৰিৱেশবোৰ দেখুৱাম আহি পাই গৈছোঁহি চাই থাকক ভিডিঅ'টো আৰম্ভ কৰি থৈছোঁ বিষ্ণুপুৰ নামঘৰত দিনত বৰসবাহ আৰু নিশালৈ ভাওনা আৰম্ভ হ'ব পৰিৱেশটো অলপকৈ দেখুৱাম চাই লাগিব এইফালে ৰেডি বৰ সুন্দৰকৈ নিৰ্মাণ কৰিলে নামঘৰ ভাগ এইফালেও আছে ৰাইজ পোৱালা ধৰি পাৰ্বি নমস্কাৰ প্ৰাংগনাও আহিছে এতিয়া ভাওনা সৰুতে কৰিছা ন নাই কৰা প্ৰাংগনাৰ পাৰ্বীয়ে ভাওনা কৰা নাই নাটক ফাটাফাটি কৰে কৰিব আৰু নেম কাষ্টিং আৰম্ভ হৈছে আপোনালোকলৈ আগবঢ়াব বিচাৰিছে আমি প্ৰথমতেই আজিৰ এই নামঘৰ প্ৰাংগণত উপস্থিত হোৱা সকলোকে বিষ্ণুপুৰ নামঘৰ পৰিচালনা সমিতিৰ হৈ সকলোকে নমস্কাৰ জনাইছোঁ প্ৰথমটো হৈছে KNN বোকাখাট লাইভ আৰু KNN বোকাখাট লাইভৰ মুখ্য সচিব দীপ হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে মই দিব্যজ্যোতি হাজৰিকা ডাঙৰীয়াক সন্মুখলৈ অকণমান আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক অকণমান সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ এখনি ফুলাম গাঁৱৰ তেখেতক সন্মান যাচিবৰ বাবে মই বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে বোকাখাটৰ এটি অন্যতম জনপ্ৰিয় ইউটিউব চেনেল ৰোমান আপডেট বোকাখাট মই ৰোমান ডাকো এই মুহূৰ্তত আমাৰ বোকাখাটৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক প্ৰাগ নিউজৰ সংবাদদাতা মই ৰোমান ডাকোক অকণমান সন্মুখলৈ মাতিছোঁ আৰু তেখেতকো মই তেখেতক সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে শ্যামল গগৈ যদি আমাৰ মাজত উপস্থিত আছে আমি তেখেতকো সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ তেখেতক সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ কিছু সময়ৰ আগতে আপোনালোকে দেখিবলৈ পালে খুব সুন্দৰকৈ যি নেম কাষ্টিং হৈ গৈছে লগতে আজিৰ এই গোটেই নাটখন সুন্দৰকৈ ভিডিঅ' ৰেকৰ্ডিং কৰি আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে আমি অসমৰ অন্যতম পৰিচিত নাম অনুপম বৰদলৈ আমি তেখেতকো সন্মান যাচিব বিচাৰিছোঁ তেখেতকো উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ ৰূপসজ্জা আৰু সাজসজ্জাৰ শিল্পীসকল হয়তো ব্যস্ত হৈ আছে আমি তেখেতসকলক সন্মান যাচিব বিচাৰিম তেখেতসকল যদি আহিব নোৱাৰে আমি উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ তেখেতসকলক
তাতেই সন্মান যাচিবৰ বাবে আৰু ইয়াৰ পাছতেই আমি আজিৰ এই মূল অনুষ্ঠানৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। আজিৰ আচলতে যিভাগে নিসিংহ অৱতাৰ আপোনালোকলৈ আগবঢ়াইছে বিষ্ণুপুৰ নামঘৰৰ সমূহ যুৱকবৃন্দৰ সহযোগত সমূহ গাঁওবাসী ৰাইজে আপোনালোকলৈ আগবঢ়াইছে আৰু এইভাগী সেৱকী হিচাপে আগবঢ়াইছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ দীপক নাথ ডাঙৰীয়া। আমি এই মুহূৰ্তত তেখেতক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি বিষ্ণুপুৰ নামঘৰৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বসন্ত দত্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি সদস্যসকলকো আমি সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি দীপক নাথ ডাঙৰীয়াক সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি সন্মুখলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ আজিৰ এই নাটভাগীৰ সন্মানীয় উদ্বোধক বসন্ত নেওগ আৰু অসীম দত্ত দুয়োগৰাকীকে আমি সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। এইখিনিতে আমি এজন যুৱকক সন্মান যাচিব বিচাৰিছোঁ। তেখেত হৈছে প্ৰাঞ্জল বৰা। আচলতে যিজনৰ কাৰণে বিষ্ণুপুৰ নামঘৰৰ সমূহ ৰাইজে যোৰহাটৰ লগতেই যোগসূত্ৰ হৈ এই সুন্দৰকৈ আচলতে নাট কণ্ঠস্থ কৰাত সহযোগিতা আগবঢ়াই নিছে। আমি প্ৰাঞ্জল বৰা যদি আমাৰ মাজত আছে আমি তেখেতক অকণমান সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু তেখেতৰ এই প্ৰচেষ্টা আমি শলাগ লৈছোঁ। লগতে আমি সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ আজিৰ এই ভাওনাৰ সন্মানীয় উদ্বোধক বসন্ত নেওগ আৰু অসীম দত্ত দুয়োগৰাকীকে আমি সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে আমি দুয়োগৰাকীকে সন্মানীয় উদ্বোধক দুয়োগৰাকীকে আমি একোখনিকৈ গামোচাৰে সন্মান যাচিব বিচাৰিছোঁ। মই সন্মানীয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ তেখেতসকলক একোখনিকৈ ফুলাম গামোচাৰে সন্মান যাচিবৰ বাবে। বহু ব্যস্ততাৰ মাজতো তেখেতসকল আহি আমাৰ মাজত আহি উপস্থিত হৈছে। প্ৰথমতেই আমি বসন্ত নেওগ ডাঙৰীয়াক এখনি গামোচাৰে সন্মান যাচিব বিচাৰিছোঁ। ইয়াৰ পাছতেই এয়া সভাপতিয়ে তেখেতক বসন্ত বৰ্তাই তেখেতক সন্মান যাচিছে। লগতে অসীম দত্ত ডাঙৰীয়াকো এয়া সন্মান যাচিছে। আমি দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এয়া প্ৰাঞ্জল আহি আমাৰ মাজত উপস্থিত হৈছে। আমি প্ৰাঞ্জলকো সন্মান যাচিবৰ বাবে অনুৰোধ জনাইছোঁ। মই বিষয়ববীয়াসকলক আচলতে এইখিনি আমি প্ৰাঞ্জলৰ শলাগ ল'বই লাগিব। প্ৰাঞ্জলৰ অবিহনে আচলতে এইখিনি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি পুনৰবাৰ সমূহ বিষ্ণুপুৰবাসী যুৱকসকলে আপোনাক পুনৰবাৰ শলাগ লৈছোঁ। ইয়াৰ পাছতেই বিষ্ণুপুৰ নামঘৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি বসন্ত দত্ত ডাঙৰীয়াকো আমি সন্মান যাচিব বিচাৰিছোঁ। তেখেতৰ নেতৃত্বতে আচলতে গাঁৱৰ সমূহ ৰাইজে খুব উলহ মালহেৰে এই অনুষ্ঠানভাগ আয়োজন কৰিছে। মই অভিজিত নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেখেতক সন্মান যাচিবৰ বাবে। এয়া আমাৰ গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ আমাৰ সকলোৰে জ্যেষ্ঠ আমাৰ অভিভাৱক স্বৰূপ বসন্ত বৰ্তাক এখন এই ফুলাম গামোচাৰে আচলতে আমি সন্মান যাচিবলৈ পাই খুবেই আনন্দিত আৰু গৌৰৱান্বিত। এয়া আমি তেখেতক এখন এই ফুলাম গামোচাৰে সন্মান যাচিছোঁ আৰু সন্মান যাচিছে অভিজিত নাথ ডাঙৰীয়াই। আমি বসন্ত বৰদেউতাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাক এনেধৰণে আগবঢ়াই লৈ যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ইয়াৰ পাছতেই আমি দীপক নাথ ডাঙৰীয়া যদি আমাৰ মাজত আহি উপস্থিত হৈছে আমি তেখেতক পুনৰ সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতক আচলতে নামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰা সন্মান যাচিব বিচাৰিছিলে। তেখেত অকণমান শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত হ'বহি পৰা নাই। আমি তেখেতক পৰৱৰ্তী সময়ত তেখেতক আমি সন্মান যচোৱাৰ ব্যৱস্থা কৰিম। তেখেতৰ সহধৰ্মিনী আমাৰ মাজত উপস্থিত আছে। আমি এই মুহূৰ্তত তেখেতকে আমাৰ সন্মুখলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে খুব কষ্ট কৰি শিৱসাগৰৰ পৰা আহি গোটেই পৰিয়ালটো ৰাতিপুৱাৰ পৰা লাগি আছে আৰু সকলোকে সেৱা শুশ্ৰূষা কৰাত তেখেতসকল ব্যস্ত হৈ আছে আৰু এই অৱহতে আমি তেখেতক আমি সন্মান যাচিব বিচাৰিছোঁ। আমাৰ বৰ্তাই তেখেতক এখনি গামোচাৰে সন্মান যাচিছে। আমি সকলোকে হাত চাপৰি এটা দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পলম নকৰি যিহেতু আপোনালোকে নাট উপভোগ কৰিবলৈ আহিছে গতিকে আহক আমি নাটৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ এই নাট আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই অনা আমাৰ দুয়োগৰাকী সন্মানীয় উদ্বোধক
বসন্ত নেওগ আৰু অসীম দত্ত ডাঙৰীয়াক আমি দুখনি সম্বৰ্ধনা পত্ৰ আগবঢ়াব বিচাৰিম। যিহেতু সময় বহু হৈছে, গতিকে আমি এইকেইখনি পাঠ কৰি দিব বিচৰা নাই। মই নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সদস্যসকলক আমি আনুষ্ঠানিকভাৱে দুয়োগৰাকীকে এই সম্বৰ্ধনা পত্ৰ দুখনি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোকে আমি পুনৰবাৰ এটি হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেত দুয়োগৰাকীয়ে বহু ব্যস্ততাৰ মাজতো আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি পলম নকৰি আজিৰ এই নাটভাগ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবৰ বাবে মই বসন্ত নেওগ আৰু অসীম দত্ত ডাঙৰীক অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ হৰি মন্দিৰত উপস্থিত সমভক্তপাল ৰাইজ, যোৱা 3 বছৰ ধৰি মই এই নামঘৰৰ ভাওনা সভালৈ আহি আছোঁ। সেয়েহে মই এবাৰ মোৰ ভাতৃপ্ৰতিম বসন্ত নেওগক লগত লৈ আহিছোঁ আৰু ভাওনাৰ শুভ আৰম্ভণি অনুষ্ঠানটি তেওঁক আগুৱাই নিবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ জয় গুরু শংকর, হে আমার জন্ম জন্মান্তরের প্রবারস্থলী, আমার সহস্র সহস্র কোটি জনমার পুণ্যর ফল প্রাপ্তি। এই পরম পবিত্র সপ্ত বৈকুণ্ঠস্থলী ঐতিহ্যমণ্ডিত বোকাখাট বিষ্ণুপুর বরনামগুলোর পবিত্র মজিয়াত সমবেত ভয় বৈকুণ্ঠর ক্ষুদ্র কেবক স্বরূপ ভকত ভাগবত স্বরূপ নরবী নারায়ণ কর্তৃক ভক্তপ্রাণ বৈষ্ণববৃন্দ, সর্বপ্রথমতে আপোনাৰ সমূহ ভকত বৈষ্ণৱৰ শ্ৰীচৰণত মোৰ সহস্ৰ সহস্ৰ কোটি ভক্তি ভৰা প্ৰণিপাত জ্ঞাপন কৰিছোঁ। প্ৰণিপাত জ্ঞাপন কৰিছোঁ সেই দুজনা গুৰুৰ শ্ৰীচৰণত, যি দুজনা গুৰুৱে এই অসমৰ জীপাল বুকুত সংস্কৃতিৰ বটবৃক্ষ ৰোপণ কৰি অসমীয়া জাতিক, অসমীয়া সংস্কৃতিক, অসমীয়া কৃষ্টি বিশ্বৰ বুকুত এক অনন্য কৃষ্টি, অনন্য সংস্কৃতি হিচাপে গঢ়ি থৈ গ'ল। অসমৰ প্ৰত্যেকজন অসমীয়াক অসমীয়া হোৱাৰ গৌৰৱবোধ প্ৰদান কৰি থৈ গ'ল আৰু পৃথিৱীৰ কোনো সংস্কৃতিয়ে ঢুকি নোপোৱা বাৰেৰহণীয়া অসমীয়া সংস্কৃতি গঢ়ি থৈ গ'ল অসমৰ জীপাল বুকুত, অসমৰ সংস্কৃতিৰ ভঁৰাল সুদৃঢ় কৰি থৈ গ'ল। সেই দুজনা গুৰুৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। প্ৰণিপাত জনাইছোঁ আজি অলপ সময়ৰ আগতে যিজন প্ৰয়াত পুণ্যাত্মাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পৰিয়ালবৰ্গৰ হাতত, সেইজন প্ৰয়াত বৰবায়ন দেৱৰ লগতে সেইসকল স্বৰ্গগামী পুণ্যাত্মাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ, যিসকলে এই অঞ্চলত সংস্কৃতিৰ বীজ সিঁচি এনেকুৱা ধৰণৰ এক সাংস্কৃতিক পৰিৱেশৰ জন্ম দিলে আৰু সেই যি সংস্কৃতিৰ পৰিৱেশ জন্ম দিছিল, কান্ধত ফুল লৈ ভাওনা কৰিছিল এই নামঘৰত, এই অঞ্চলত গাঁৱৰ ব্যক্তিসকলক, গাঁৱৰ ল'ৰা ছোৱালীসকলক ভাওনাৰ এই সোণখেৰীয়া যাত্ৰাটোলৈ আগুৱাই আনি সংস্কৃতিৰ এনে সেন্দুৰীয়া সুবাস বিলালে, যাৰ ফলশ্ৰুতিত এই অঞ্চলটো সদায় সাংস্কৃতিক বাণী হিচাপে উজ্বলি আছে। প্ৰণিপাত জনাইছোঁ পৰম পিতা পৰমেশ্বৰজনৰ শ্ৰীচৰণত। মই বিশেষ দীঘলীয়া কৰিব বিচৰা নাই। ভাওনাৰ প্ৰাখ্যানত বিশেষ দীঘলীয়া বক্তব্য দৰ্শকৰ বাবে অত্যন্ত তিক্ততা হয়। মই মাত্ৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সমূহ ৰাইজক, বিশেষকৈ বিষ্ণুপুৰ নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি, সম্পাদক, প্ৰমুখ্যে সমূহ বিষয়ববীয়া কৰ্মকৰ্তা, এই অঞ্চলৰ সমূহ ৰাইজ, মোৰ অতি মৰমৰ ভাতৃপ্ৰতিম বন্ধু মাইনা, আজি হিৰণ্যকশিপুৰ চৰিত্ৰত অভিনয় কৰিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সোঁৱে বাৱে মোৰ লগত থকা প্ৰত্যেকজন মোৰ বয়োজ্যেষ্ঠ ব্যক্তিক। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ সমূহ ৰাইজক, যে এনেকুৱা এটা বৃহত্তৰ সুন্দৰ অনুষ্ঠানত, আধ্যাত্মিক অনুষ্ঠানত মোক মাতি আনি যি আৰ্থিক প্ৰাপ্ত হোৱাৰ সুবিধা প্ৰদান দিলে, এয়া মোৰ শত সহস্ৰ কোটি জনমৰ পুণ্যৰ ফল প্ৰাপ্তি বুলি অনুৰোধ ভাবিছোঁ। কিয়নো মই দেখিছোঁ যে আজি কেইবা বছৰ মোক মাইনাই, অসীম দায়ে, মাইনাই এই অঞ্চলটোলৈ মাতিছিল, কিন্তু যোৱাবাৰ মাতিছিল মই মাজুলীত এটা অনুষ্ঠানত বন্দী হৈ থাকিবৰ বাবে আহিব নোৱাৰিলোঁ। আচলতে সেই কথা নহয়, মই দেখিলোঁ যে ভগৱন্তৰ কৃপাপ্ৰাপ্ত হ'বলৈ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মজিয়াত আহি উপস্থিত হৈ
ভকত সেৱাৰ প্ৰাপ্তি লভিবলৈ দিন বা ক্ষণ মেলিব লাগিব, সময় মেলিব লাগিব, আৰু সেই দিন বা ক্ষণ ভগৱানেহে ধাৰ্য কৰে। আৰু হয়তো সেইবাবেই মই আজি ইমান বছৰে আমন্ত্ৰণ ইয়াত পোৱা নাছিলোঁ, হয়তো চাগে আজিৰ এই পবিত্ৰ দিনটো মোৰ বাবে অপেক্ষা কৰি আছিল, যে এই অঞ্চলৰ ৰাইজৰ মাজত অহাৰ, এই অঞ্চলৰ ৰাইজৰ আশীষ লাভ কৰাৰ। মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিটো বিশেষ শব্দৰে মোক অলংকৃত কৰিছে ভাওনাৰ উদ্বোধক বুলি, মই তাৰ ক্ষেত্ৰত কওঁ যে মই ভাওনাৰ উদ্বোধক কোনো পধ্যেই হ'ব নোৱাৰোঁ। ভাওনাৰ দৰে এক মহান সংস্কৃতিক উদ্বোধন কৰাৰ যোগ্যতা মোৰ একেবাৰে নাই। বিশেষকৈ কোনো ব্যক্তি বিশেষে ভাওনা উদ্বোধন কৰিব নোৱাৰে। ভাওনাৰ উদ্বোধন ইতিমধ্যে হৈ গৈছে পূৰ্বৰংগ ধেমালি গায়ন বায়নৰ জৰিয়তে। সপ্ত বৈকুণ্ঠৰ সপ্ত পদ অংকন কৰি গায়ন বায়নে ইতিমধ্যে ভাওনা উদ্বোধন কৰিলে। ইয়ালৈ সপ্ত বৈকুণ্ঠ নাম আহিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বিশৃংখল অসমীয়া জাতিক, শেষ হৈ যাব ধৰা অসমীয়া জাতিক, সেই সময়ত বিভিন্ন আলয় আহুকালেৰে পৰিপূৰ্ণ অসমীয়া সংস্কৃতিক সঞ্জীৱনী মন্ত্ৰ প্ৰদান কৰি পুনৰুদ্ধাৰ কৰি অসমীয়া জাতিক, অসমীয়া কৃষ্টিক সুদৃঢ় কৰাৰ স্বাৰ্থত সংস্কৃতিক মূল মাধ্যম হিচাপে লৈ যিসমূহ সোণখেৰীয়া সাংস্কৃতিক উপাদানেৰে অসমৰ সংস্কৃতিৰ ভঁৰাল জীপাল কৰিছিল, সেই ভঁৰালৰ অন্যতম সৰ্বোত্তম পুষ্প পাৰিজাতস্বৰূপ উপাদান হৈছে ভাওনা। আৰু গুৰুজনাই চিহ্নযাত্ৰাৰ মাধ্যমেৰে যি ভাওনাৰ উদ্ভাৱন কৰিছিল, অসমীয়া জাতিলৈ যি ভাওনাক আগবঢ়াইছিল, সেই ভাওনাৰ উদ্ভাৱনৰ ক্ষণতেই তেওঁ ভাওনাৰ উদ্বোধনৰ এটা মহান প্ৰক্ৰিয়া দি থৈ গৈছে। সেয়া হৈছে পূৰ্বৰংগ ধেমালি গায়ন বায়ন। ইতিমধ্যে পূৰ্বৰংগ ধেমালি গায়ন বায়নের ভাওনা উদ্বোধন কৰিছে। মই মাত্ৰ উদ্যোক্তাসকলৰ অনুৰোধ ৰক্ষা কৰি, আনুষ্ঠানিকতা ৰক্ষা কৰি মোৰ মাত্ৰ মনৰ কেইটামান কথা ব্যক্ত কৰিব বিচাৰিছোঁ। ভাওনাৰ তাত্ত্বিক, সাত্ত্বিক, আধ্যাত্মিক মহত্বৰ ওপৰত মই ইয়াত বিশেষ বক্তৃতা দিব বিচৰা নাই। আপোনালোক সকলো সৰ্বজন জ্ঞাত যে ভাওনাৰ এনে তাত্ত্বিক কথাৰ কথা কৈ মই বিশেষ আমনি দিব বিচৰা নাই সকলোকে। মই মাত্ৰ মোৰ হৃদয়ৰ কেইটামান অনুভৱ ক'ব বিচাৰিছোঁ যে এই ভাওনা গুৰুজনাই এনেকুৱা এটা সংস্কৃতি অসমীয়া জাতিলৈ আগবঢ়াই থৈ গৈছে, যি সংস্কৃতি পৃথিৱীৰ কোনো সংস্কৃতিয়ে ঢুকি নাপায়। এই ভাওনাৰ মাজত গুৰুজনাই সৃষ্টি কৰি থৈ গৈছে এখন সাম্যবাদী সমাজৰ আদৰ্শ, প্ৰতিষ্ঠা কৰি থৈ গৈছে সাম্যবাদক সুদৃঢ়ভাৱে। এই ভাওনাৰ মজিয়াত এই নামঘৰ কেন্দ্ৰিক যি মজিয়া, নামঘৰ যি সমাজ গুৰুজনাই অসমীয়া জাতিলৈ আগবঢ়াইছে, সেই নামঘৰ এনেকুৱা এখন সমাজ যিখন সমাজত কোনো উচ্চ নিচ ভেদভাৱ নাই, যিখন সমাজত কোনো স্বাক্ষৰ নিৰক্ষৰৰ ভেদভাৱ নাই, যিখন সমাজত কোনো ধনী দুখীয়াৰ ভেদভাৱ নাই। ইয়াত কোনো বিশেষ ব্যক্তিৰ বাবে বিশেষ আসনৰ ব্যৱস্থা নাথাকে। ইয়াত জাতি, ধৰ্ম, ভাষা, বৰ্ণ, উচ্চ নিচ নিৰ্বিশেষে সকলোৱে একেলগে ধৰাত বহি নামঘৰৰ মজিয়াত কৃষ্ট তৎসমুখে যাত্ৰাৰে নিজক ধন্য কৰে, ভগৱানৰ কৃপাপ্ৰাপ্তি লাভ কৰে, ভগৱানৰ অমীয়া মাধুৰীৰ সোৱাদ প্ৰাপ্ত হয়। গুৰুজনাই এনেকুৱা এখন সমাজ দি থৈ গৈছে, আৰু এনেকুৱা সমাজ পৃথিৱীত বিৰল। পৃথিৱীত এনেকুৱা কোনো অনুষ্ঠান নাই, এনেকুৱা কোনো সমাজ নাই যিখন সমাজত এনেকুৱা ধৰণৰ এক সাম্যবাদী আদৰ্শ প্ৰতিষ্ঠা আছে। আজিৰ পৰা 550 বছৰৰ আগতে গুৰুজনাই অত্যন্ত বিজ্ঞানসন্মত দাৰ্শনিক চিন্তাৰে এই নামঘৰ কেন্দ্ৰিক মজিয়া দি থৈ গৈছে। তেতিয়াই গুৰুজনে নামঘৰৰ মজিয়াৰ মাজত মাস্ক পৰিধান কৰাৰ ব্যৱস্থা দি থৈ গৈছে, নামঘৰৰ মাজত ছ'চিয়েল ডিষ্টেন্স দেখুৱাই থৈ গৈছে। সেই সময়ৰ সেই বিজ্ঞানসন্মত চিন্তা, আজি আমি কৰোণা সন্ত্ৰাসৰ বলি হৈ মাস্ক শিকিছোঁ, কিন্তু গুৰুজনাই সেই সময়তে মাস্ক দি থৈ গৈছিল। নামঘৰত দেউৰী বিলনীয়াসকলে যেতিয়া মাহ প্ৰসাদ বিতৰণ কৰে বা যিকোনো দ্ৰব্য বিতৰণ কৰে, মুখত সদায় উপাধি লয়। নামঘৰৰ বাটচুৰৰ মুখত এটি ঘটি থাকে, য'ত পানীকণ লৈ মূৰত তিয়াই ভৰি তিয়াই পেলাই নামঘৰৰ ভিতৰত সোমোৱা হয়। তেনেকুৱা ধৰণৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, চেনিটাইজাৰৰ ব্যৱস্থা গুৰুজনে তেতিয়াই দি থৈ গৈছে। নামঘৰৰ প্ৰত্যেকখন ঘৰৰ মাজত এটা গেপ থাকে, এটা ছ'চিয়েল ডিষ্টেঞ্চ গুৰুজনাই তেতিয়াই দি থৈ গৈছে। গতিকে এনেকুৱা এক সমাজ গুৰুজনাই আজিৰ পৰা 550 বছৰ আগত প্ৰদান কৰি থৈ গৈছে। মই মাত্ৰ আপোনালোকৰ মাজত আহি এনেকুৱা এটা অনুভৱ লগ দল আহে বা শিল্পী দল আহে, খুব সুন্দৰভাৱে ভাওনা পৰিৱেশন কৰি থৈ যায়।